লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙাত প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে তৎপৰ মন্ত্ৰী কেশৱ মহন্ত। দেওবাৰে কলিয়াবৰত উন্নয়নৰ বাৰ্তাৰে উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। কলিয়াবৰত 18টা উন্নয়নমূলক আঁচনিৰ শিলান্যাস স্থাপনেৰে এক প্ৰকাৰ ৰণসিংহ বজালে লোকসভা নিৰ্বাচনৰ। 11 মাৰ্চত মুখ্যমন্ত্ৰী কলিয়াবৰলৈ আহি স্থাপন কৰিব কেইবাটাও প্ৰকল্পৰ আধাৰশিলা। আজি কলিয়াবৰত আমি সৰ্বমুঠ 4খন হাইস্কুল, এখন চাহ বাগিচা হাইস্কুল আৰু জগন্নাথ মহাপ্ৰভু ৰাজহুৱা ভৱনৰ প্ৰায় 5টা আজি আমি শুভ উদ্বোধন নহয় শিলান্যাস কৰা হ'ব আৰু ইয়াৰ লগতে কেইবাটাও PWD ৰোডছৰ আঁচনি আমি আধাৰশিলা কৰিম। গতিকে কলিয়াবৰত এটা আজি শুভ দিন বুলি ভাবিছোঁ, কাৰণ উন্নয়নমূলক কামৰ বহুখিনি আগুৱাই যাব আৰু ইয়াৰে যিখিনি ডাঙৰ প্ৰজেক্ট আছে সেইখিনি অহা 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কলিয়াবৰলৈ আহি শুভ উদ্বোধন আৰু শিলান্যাস কৰিব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙাত প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে তৎপৰ মন্ত্ৰী কেশৱ মহন্ত। দেওবাৰে কলিয়াবৰত উন্নয়নৰ বাৰ্তাৰে উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত। কলিয়াবৰত 18টা উন্নয়নমূলক আঁচনিৰ শিলান্যাস স্থাপনেৰে এক প্ৰকাৰ ৰণসিংহ বজালে লোকসভা নিৰ্বাচনৰ। 11 মাৰ্চত মুখ্যমন্ত্ৰী কলিয়াবৰলৈ আহি স্থাপন কৰিব কেইবাটাও প্ৰকল্পৰ আধাৰশিলা। আজি কলিয়াবৰত আমি সৰ্বমুঠ 4খন হাইস্কুল, এখন চাহ বাগিচা হাইস্কুল আৰু জগন্নাথ মহাপ্ৰভু ৰাজহুৱা ভৱনৰ প্ৰায় 5টা আজি আমি শুভ উদ্বোধন নহয় শিলান্যাস কৰা হ'ব আৰু ইয়াৰ লগতে কেইবাটাও PWD ৰোডছৰ আঁচনি আমি আধাৰশিলা কৰিম। গতিকে কলিয়াবৰত এটা আজি শুভ দিন বুলি ভাবিছোঁ, কাৰণ উন্নয়নমূলক কামৰ বহুখিনি আগুৱাই যাব আৰু ইয়াৰে যিখিনি ডাঙৰ প্ৰজেক্ট আছে সেইখিনি অহা 11 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কলিয়াবৰলৈ আহি শুভ উদ্বোধন আৰু শিলান্যাস কৰিব। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।